দেখা নাই আমার আসলে ঘটনা লাগি আছে কমপ্লেন দিবে অন্তত গোৱালপাৰা জিলাৰ তিনিখন মহকুমা গোৱালপাৰা ধুবুৰী আৰু কোকৰাঝাৰ তিনিখন নতুন জিলালৈ ৰূপান্তৰিত হয়। পৰৱৰ্তী কালত আকৌ নতুন গোৱালপাৰা জিলাৰ উত্তৰ শালমাৰা আৰু কোকৰাঝাৰৰ কিছু অংশ কাটি 1989 চনত বঙাইগাঁও নামেৰে আন এখন নতুন জিলা অসম চৰকাৰে গঠন কৰে। গতিকে এতিয়া গোৱালপাৰা জিলাখন কেৱল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰতে সীমাবদ্ধ এখন সৰু জিলা। এইটো সৰ্বজন বিদিত জিলাখন যদিও সৰু জিলা, ইয়াত কিন্তু বিভিন্ন ভাষা ভাষী লোক আছে। ঘৰত প্ৰত্যেকে বেলেগ বেলেগ ভাষা কোৱা মানুহ। অসমীয়া আমাৰ ক'ব গ'লে এটা সামগ্ৰিকভাৱে কমিউনিকেশ্যন বা যিটো যোগাযোগৰ ভাষাৰ নিচিনা, যদিও ইয়াত ৰাভা ভাষা আছে, ইয়াত গাৰো ভাষা কোৱা লোক আছে, ইয়াত নেপালী ভাষা কোৱা লোক আছে। গতিকে এই প্ৰত্যেকবিলাক ভাষা যিবিলাক জাতি জনগোষ্ঠীৰ ভাষা, এই ভাষাবিলাক নোহোৱাকৈ কিন্তু অসমীয়া ভাষাও জীয়াই থাকিব নোৱাৰে। কাৰণ অসমীয়া ভাষাই হৈছে প্ৰায় 60% যদিও অসমীয়া ভাষাৰ সংস্কৃত ৰূপান্তৰ বুলি কয়, বাকী কিন্তু 40% নিৰ্দিষ্ট নহয়, ক'ব নোৱাৰে। কিন্তু ভাষাবিদসকলে কোৱা মতে যে আমাৰ বেছিভাগ জনগোষ্ঠীয় জনজাতীয় ভাষাসকলৰ সম্পদ লৈহে অসমীয়া ভাষাটো সমৃদ্ধশালী হৈছে। অসমীয়া ভাষাটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা, আৰু এই জনগোষ্ঠীয় জনজাতীয় ভাষাবিলাক হৈছে উপনৈ। সেই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিব, কিয়নো নৱপ্ৰজন্মৰ আগ্ৰহ অবিহনে আমি অকল বয়োজ্যেষ্ঠখিনি কেতিয়াও সাহিত্য সংস্কৃতিক ধৰি ৰাখিব নিশ্চয় নোৱাৰিম। গতিকে আমি কৰ্মদক্ষ কুশল নৱপ্ৰজন্ম আকৰ্ষিত কৰিবই লাগিব, তেতিয়াহে আমাৰ প্ৰাক্তন সভাপতি সম্পাদক তথা বিষয়ববীয়াসকল, নৱনিৰ্বাচিত সভাপতি জয়চন্দ্ৰনাথ শিৱপ্ৰসাদ ৰাভা হাতন প্ৰমুখ্যে 2025-27 বৰ্ষৰ কাৰ্যনিৰ্বাহকৰ সদস্যসকল, মঞ্চত উপবিষ্ট মহন্ত ৰায়, কেৰামধাৰী, হিৰণপ্ৰভা দেৱী, মন্টু কুমাৰ দাস, আব্দুল ভাই আহমেদ, উমেশ দাস, গীতা দাস, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ সৈতে সহযাত্ৰী হৈ অহা, সহযোগী হৈ অহা কামৰূপ গ্ৰাম্য জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন দাস ডাঙৰীয়া, সভাৰ সন্মানীয় কৰ্মী অমল কুমাৰ নাথ ডাঙৰীয়া,
ডি কৃষ্ণাই হাবড়াঘাট শাখা সাহিত্য সভাৰ সন্মানীয় বিষয়ববীয়াসকল, গোৱালপাৰা জিলা সাহিত্য সভাৰ বিভিন্ন শাখাৰ সন্মানীয় বিষয়ববীয়াসকল আৰু কৃষ্ণাই অঞ্চলৰ সন্মানীয় শিক্ষকসকল, আপোনালোক সকলোকে শ্ৰদ্ধা জনাইছো আৰু অসম সাহিত্য সভাৰ হৈ আপোনালোক সকলোকে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছো। আজি অসম সাহিত্য সভাৰ যিবোৰ জিলা সাহিত্য সভা আছে, এই জিলা সাহিত্য সভাসমূহৰ ভিতৰত একেবাৰে শেষত অধিৱেশন হোৱা জিলাখন হ'ল এই গোৱালপাৰা জিলা সাহিত্য সভাৰ অধিৱেশন। এই অধিৱেশনখনলৈ আহি আপোনালোকক দেখা পাই মই পৰম আনন্দ অনুভৱ কৰিছো। যদিও সভাখন দুপৰীয়াকে দিয়া হৈছিল, কিন্তু এতিয়া 4 বাজিবৰ সময় হৈছে, এতিয়াও আপোনালোক বহি আছে আৰু ইয়াত যিসকল লোক বহি আছে, মই তেওঁলোকৰ মুখবোৰত জিলিকি থকা দেখিছো তেওঁলোকৰ সমাজ চেতনা, তেওঁলোকৰ প্ৰজ্ঞাৰ জিলিকনি মোৰ চকুত পৰিছে। মই অনুভৱ কৰিছো যে আজি যিসকল লোক আছে তেওঁলোকে সমাজক ভাল পায়, সাহিত্যক ভাল পায়, অসম সাহিত্য সভাক ভাল পায়। সেইকাৰণে মই আপোনালোকক সকলোকে বিশেষভাৱে শ্ৰদ্ধা জনাইছো। আজি আৰু 1 ঘণ্টা আগতে ইয়াত পালোহিহেঁতেন, কিন্তু মই গোৱালপাৰালৈ অহাৰ খবৰ যেতিয়া মানুহে সভাপতি মহোদয়ে পালে, তেতিয়া মোক আকৌ এটা দায়িত্ব অৰ্পণ কৰিলে তেখেতৰ হৈ যে মই কিছু সময় আজাৰা শাখা সাহিত্য সভা দেখা দি যাব লাগে। মাতিছিল মাননীয় সভাপতি মহোদয়ে, কিন্তু যেতিয়া গম পালে যে মই আজাৰা পাৰ হৈ গোৱালপাৰালৈ আহিম, মোক তেওঁ ন্যস্ত কৰিলে তেখেতৰ হৈ তাত ৰাইজক এবাৰ মাত লগাই যাব লাগে। খুব অকণমান সময় তাত আছো, কিন্তু মই আগতে আহি থকা গোৱালপাৰাৰ পথ আৰু এতিয়া পথৰ মাজত আকাশ পাতালৰ পাৰ্থক্য। আগতে আমি ফুলমাৰীৰ পৰা জালুকবাৰীলৈ 2 ঘণ্টা 20 মিনিট মানত আমি অতিক্ৰম কৰিছিলোঁ, কিন্তু আজি জালুকবাৰীৰ পৰা 3 ঘণ্টা 15-20 মিনিট সময় লাগিছে আমাক। সেইকাৰণে কিছু সময় পলমকৈ আহি পালোহি, তাৰ কাৰণে আপোনালোকে মাৰ্জনা কৰিব। মই বিভিন্ন শাখা বা জিলাসমূহলৈ যেতিয়া গৈছো, তেওঁলোকক কোৱা কেইটামান কথা আপোনালোকক ক'ব বিচাৰিম। আমি অসম সাহিত্য সভাৰ মাননীয় সভাপতি বৰেণ্য পণ্ডিত, বৰেণ্য ভাষাবিদ, বৰেণ্য অভিধান প্ৰণেতা ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱৰ নেতৃত্বত আমি সভাৰ কাম কাজসমূহ আৰম্ভ কৰিছো। আমি 3জন বিষয়ববীয়ে এটা কথা আলোচনা কৰিছো, বা মই নিজে ব্যক্তিগতভাৱে এটা কথা মই এটা সিদ্ধান্তলৈ আহিছো যে যিকোনো পৰিস্থিতিতে আমি 3জন বিষয়ববীয়ে যাতে আমি এটা মতত থাকো, কোনো কাৰণতে যাতে আমাৰ মনান্তৰ নহয়, কোনো কাৰণতে যাতে মতান্তৰ নহয়,
আমি যাতে সভাখনক সম্পূৰ্ণ গতিশীল অৱস্থাত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এটা সংকল্প লৈছোঁ, মই সংকল্প লৈছোঁ। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমাৰ দুজন বিষয়ববীয়ে লোৱা কোনোবা কথাত মই অকণমান একমত হ'ব পৰা নাই, কিন্তু হ'লেও জাতীয় জীৱনৰ স্বাৰ্থত, সভাৰ স্বাৰ্থত আমি একেলগে কাম কৰি যোৱাৰ সংকল্প লৈছোঁ। আমাৰ কথাটো হ'ল যে জাতীয় জীৱনৰ কাৰণে কাম কৰিবলৈ অসমৰ ৰাইজে, অসম সাহিত্যকাৰ শাখাসমূহে আমাক এটা গুৰু দায়িত্ব অৰ্পণ কৰিছে। আমি এই দায়িত্বটো নিজৰ জীৱন উজ্জ্বল কৰিবৰ কাৰণে কেতিয়াও ব্যৱহাৰ নকৰোঁ। আপোনালোকে মোক দায়িত্ব দিছে, মই জাতীয় জীৱনৰ কাৰণে কাম কৰিবলৈ সুযোগ পাইছোঁ আৰু সেই সুযোগৰ সদ্ব্যৱহাৰ মই কৰিব লাগে। ব্যক্তিগত কথাবোৰ, ব্যক্তিগত স্বাৰ্থ, ব্যক্তি জীৱন উদ্ভাসিত কৰাৰ চেষ্টা, এইবোৰ আমি আঁতৰাই ৰাখিব খুজিছোঁ। কেৱল এটা সংকল্প লৈছোঁ, শাখাসমূহে যিবোৰ কাম কৰিলে, আমি যিবোৰ কাম কৰিলে শাখাসমূহে ভাল পাব, আমি যিবোৰ কাম কৰিলে অসমৰ বৌদ্ধিক সমাজখনে ভাল পাব, আমি যিবোৰ কাম কৰিলে অসমৰ সৰ্বসাধাৰণ ৰাইজে ভাল পাব, সেই কামবোৰ কৰাৰ আঁচনি আমি যুগুত কৰিছোঁ আৰু তেনেধৰণে কাম কৰাৰ আমি সংকল্প লৈছোঁ। কিন্তু এটা কথা আপোনালোকে মন কৰিব যে আমি তিনিজন মানুহে কাম কৰিলে অসম সাহিত্য সভাক আমি আগুৱাই লৈ যাব নোৱাৰিম। আমাৰ কাৰ্যনিৰ্বাহক সমিতিখনে আমাক সহায় কৰিব লাগিব, প্ৰত্যেকখন জিলা সাহিত্য সভাই আমাক সহযোগ কৰিব লাগিব, প্ৰতিখন শাখা সাহিত্য সভাই আমাক সহযোগ কৰিব লাগিব, সহায় সহযোগ কৰিব লাগিব, দিহা পৰামৰ্শ দিব লাগিব অসমৰ বৌদ্ধিক সমাজখনে, অসমৰ ৰাইজে। মিনু হাজৰিকা তেখেতক এই মানপত্ৰখিনি আমাক ইউচুফ আলী চাহাবলৈ গিৰিশ দাস তেখেত যথেষ্ট অভিজ্ঞ নাট্যকাৰ, অভিনেতা, ভাল অভিনেতা। তেখেত উত্তৰণ শাখাত তেখেত